নমস্কাৰ মোৰ মৰমৰ এস্পাইৰেন্টসকল কম্পিটিশন কেয়াৰৰ এডিটৰিয়েল এনালাইচিছলৈ মই হৃদয় শৰ্মাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই এডিটৰিয়েল এনালাইচিছ সিৰিজটোৰ এইটো হৈছে তৃতীয়টি ভিডিঅ' ইতিমধ্যে আমি দুটাকৈ ভিডিঅ' আপলোড কৰি দিছোঁ আপোনালোকে আমাৰ কম্পিটিশন কেয়াৰৰ যিটো ইউটিউব চেনেল আছে তাৰ প্লেলিষ্টত আপোনালোকে ভিডিঅ' দুটা পাই যাব যোৱা দুটা ভিডিঅ' আমি ডিসকাস কৰিছিলোঁ ইণ্ডিয়া আৰু ম্যানমাৰ যেটো খুব ইম্পৰ্টেন্ট টপিক আছিল ফৰ আৱাৰ আপকামিং এপিএসসি মেইনছ এক্সামিনেশ্যন লগতে আমি ইউনিফৰ্ম সিভিল কোড কিমান ইম্পৰ্টেন্ট হয় আপোনালোকে জানে বহুত ডিটেইলছত কভাৰ কৰিছোঁ কি প্ৰ'জ কনছ গোটেইখিনি বস্তু আমি ক্ৰিটিক্যালি এনালাইজ কৰি পেলাই আমি সেই ভিডিঅ'টো আপলোড কৰি থৈ দিছোঁ ইতিমধ্যে গতিকে এই সিৰিজটোৰ মুখ্য উদ্দেশ্যটো মই ষ্টাৰ্টিংতে কৈছিলোঁ আপোনালোকক যে আহিবলগীয়া এপিএসসি মেইনছ য'ত আমাৰ জুনৰ শেষৰ ফালে নহলে জুলাই ফাৰ্ষ্ট বা সেকেন্ড উইকত আমাৰ এক্সামটো কন্ডাক্ট কৰা হ'ব গতিকে 3-3.5 মাহৰ ভিতৰত আমি মেইনছৰ প্ৰিপাৰেচন কৰিব লাগিব তাত আমি কেনেকুৱা ধৰণৰ কন্টেন্টবোৰ ইউজ কৰিব লাগিব এই টপিকবোৰে কেনেকৈ আমাক হেল্প কৰিব ইন ৰাইটিং আৱাৰ মেইনছ আনসাৰ্স বহুত বেছি ক্ৰুচিয়েল ৰোল প্লে কৰিব এই কন্টেন্টছখিনি গতিকে ইয়াৰ যেটো গুৰুত্বপূৰ্ণ ভূমিকা হেতুক মই বুজি পেলাই ইয়াৰ ইম্পৰ্টেন্সটো মই বুজি পেলাই মই এই সিৰিজটো স্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আকোৱালি ল'ব আৰু ইয়াৰ পৰা যিখিনি কন্টেন্ট মই দি যাম সেইখিনি আপোনালোকে ধুনীয়াকৈ নোট কৰি যাব পেপাৰ ওয়াইজ নোট কৰি যাব জিএস পেপাৰ 1ত কি টপিক হ'ব পাৰে জিএস পেপাৰ 2 কাৰণে কোনটো হ'ব পাৰে জিএস পেপাৰ 3 কাৰণে কোনটো হ'ব পাৰে এথিক্সত আমি কোনটো টপিক আমি ইউজ কৰিব পাৰো এই গোটেইখিনি বস্তু পেপাৰ ওয়াইজ আপোনালোকে নোট ডাউন কৰি যাব আৰু এই কন্টেন্টখিনি ডেফিনেটলি আপোনালোকক মেইনছত বহুত বেছি হেল্প কৰিব বুলি মই আশা কৰিব পাৰোঁ ঠিক আছে গতিকে আৰম্ভ কৰো আজি আমাৰ তৃতীয় ভিডিঅটো দ্যাট ইজ পঞ্চায়তী ৰাজ সিস্টেম এম্পাৱাৰিং লোকেল গভৰ্নেন্স ইন ইণ্ডিয়া ভেৰি ইম্পৰ্টেন্ট টপিক হয় সো ইয়াৰ বিষয়ে আমি অকমান আলোচনা কৰি লওঁ যে পঞ্চায়তী ৰাজ সিস্টেমটো হয় কি পঞ্চায়তী ৰাজ ইজ এ সিস্টেম অফ rural local self government in India গতিকে লোকেল এৰিয়া যেটো ডেভেলপমেন্টৰ কাৰণে যেটো আমাৰ কি বুলি কওঁ যেটো ইনষ্টিটিউশন বুলি আমি ক'ব পাৰো হয়নে সো একদম সিম্পল ল্যাঙ্গুৱেজত ক'লে যে ৰুৰাল এৰিয়া ডেভেলপমেন্ট গ্ৰাম্য অঞ্চলৰ যেটো বিকাশ এই বিকাশৰ কাৰণে যেটো প্ৰাইমাৰী ইনষ্টিটিউশন হেতুৱে হৈছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশন হয়নে established in all states through the state legislature to act building grassroots democracy democracy जो grassroots हे grassroots तो होइसे আমাৰ কি আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশন very important so ইয়াত আৰু কি কৈছে the system aims to decentralize power and decision making empowering local communities and participate in rural development গতিকে আমি কি গম পালো যে এই যেটো ডিসেন্ট্রালাইজ প্রসেস ডিসেন্ট্রালাইজ মানে যেটো ভাগ কৰি থোৱা আছে যেনেকৈ সেন্টাৰ আছে আমাৰ একদম টপত হয়নে সেন্টাৰ তাৰ তলত কি আছে ষ্টেজবোৰ আছে হয়নে আৰু ষ্টেজবোৰৰ তলত কি আছে পিআৰআই পঞ্চায়তী ৰাজ ইনষ্টিটিউশন বা মিউনিসিপালিটিজ কিনি আছে হয়নে ঠিক আছে সো এটো হল ডেমোক্ৰেটিক ডিসেন্ট্রালাইজেশন প্ৰসেস সো ইয়াত প্ৰত্যেকটো সেক্টৰতে বা প্ৰত্যেকটো ষ্টেজতে তেওঁলোকৰ নিজৰ 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 পাৱাৰ হে পাৱাৰখিনি ধুনিয়াকৈ ডিফাইন কৰা আছে হয়নে হেমতে তেওঁলোকে নিজৰ কামবোৰ কৰি গৈ আছে সো ইয়াত কি হয় এটো আমাক হেল্প কৰে ইন ডিসিশন মেকিং এম্পাৱাৰিং লোকেল কমিউনিটিজ এণ্ড টু পাৰ্টিসিপেট ইন ৰুৰাল ডেভেলপমেন্ট হল এতিয়া কথাটো হল কি এই পঞ্চায়তী ৰাজ সিস্টেমটো ইন্ট্ৰোডিউস কেতিয়া হৈছিল যদি আমি কওঁ যে ৰাজস্থানৰ যিখন নাগৰ ডিস্ট্ৰিক্ট আছিল তাত প্ৰথম পঞ্চায়তী ৰাজ সিস্টেমটো এস্টাবলিশ কৰা হৈছিল বা ইন্ট্ৰোডিউস কৰা হৈছিল হেতু 1954 ৰ ঘটনা ঠিক আছে তাৰ পিছত আমাৰ কি হল লাহে লাহে হেই প্ৰসেসটোতে চলি গৈ থাকিলে ইমান দিনে হয়নে তে কথাটো হল কি যে এই ইনষ্টিটিউশনটো কি হোৱা নাছিল কনস্টিটিউশনালি লিগেলাইজ বা অথৰাইজ হোৱা নাছিল যেটো কৰা হল 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1992 দ্বাৰা very important হয় যে পঞ্চায়তী ৰাজ সিস্টেমটোক এটা কনস্টিটিউশনালাইজ এটা ইনষ্টিটিউশন বনাবৰ কাৰণে বা এটা সাংবিধানিক বডি হিচাপত বনাবৰ কাৰণে কি কৰা হল 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আনি পেলাই এটো এটা কনস্টিটিউশনালাইজ বনোৱা হল the system comprises 3
areas. Very important. Gram panchayats at village level, panchayat samitis at the block level, and Jilla Parishad at the district level. So আমি কি গম পালো যে পঞ্চায়তী ৰাজ সিস্টেমটো এটা 3 টায়াৰ সিস্টেম হয়। সো প্ৰথমতে কি থাকিব গাঁৱৰ পৰা গৈ পেলাই আমি পঞ্চায়ত সমিতি পাম বা ব্লক বুলি আমি ক'ব পাৰো, আৰু কেইবাটাও ব্লক লগ লাগি পেলাই কি হ'ব জিলা পৰিষদ বা ডিস্ট্ৰিক্ট কমিটিখন গঠন কৰা হ'ব। ঠিক আছে, সো এইখিনি আছিল আমাৰ পঞ্চায়তৰ বেসিক এটা আইডিয়া। সো ইয়াত ধুনীয়াকৈ ডায়াগ্ৰামটো দিয়া আছে, যদি কেতিয়াবা পঞ্চায়তৰ ওপৰত আপোনালোকক কুৱেশ্যন সোধে এনেকুৱাকৈ এটা ডায়াগ্ৰাম বনাই ল'লে হ'ল। বনাই পেলাই ইয়াত টপত দিব কি জিলা পৰিষদ ডিস্ট্ৰিক্ট লেভেল, পঞ্চায়ত সমিতি যেটো ব্লক লেভেলত থাকিব, আৰু গ্ৰাম পঞ্চায়ত যেটো ভিলেজ লেভেলত থাকিব। মানে ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন বহুত ইম্পৰ্টেণ্ট হয় মেইনছত। ঠিক আছে, যোনে মেইনছ লিখিছে তেওঁলোকেতো গম পায়। গতিকে আমি ফ্ল' চাৰ্ট হওক ডায়াগ্ৰাম হওক এইবোৰ আমি ইউজ কৰিব লাগে। গতিকে আমি এনেকুৱা ধৰণৰ এটা ডায়াগ্ৰাম আমি ইউজ কৰিব পাৰোঁ। ইভলিউশ্যন অফ পঞ্চায়তী ৰাজ চিষ্টেম কেনেকৈ ইভলভ কৰা হ'ল। যদি আমাৰ এনচিয়েণ্ট ৰুটটো আমি চাওঁ, পঞ্চায়তবিলাক কি হয় কাউন্সিল অফ 5 পিপল, মানে পঞ্চ মানে 5জন ব্যক্তিৰ দ্বাৰা গঠিত এটা কাউন্সিলছ হয়। এক্সিষ্টেণ্ট ইন দ্য ইণ্ডিয়ান ভিলেজ উইথ এক্সিকিউটিভ এণ্ড জুডিচিয়েল পাৱাৰ। গতিকে সেইখিনি সময়ত যিহেতু আমাৰ দেশখন কি হোৱা নাছিল, স্বাধীন হোৱা নাছিলে, গতিকে পঞ্চায়তৰ হাতত বহুতখিনি পাৱাৰ আছিলে। আৰু পাৱাৰবোৰ কেনেকুৱা আছিলে, এক্সিকিউটিভ বা জুডিচিয়েল পাৱাৰ আছে, হয়নে? ঠিক আছে, যেনেকৈ হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ জুডিচিয়েল পাৱাৰ আছে, ঠিক সেইদৰে এই পঞ্চায়ত সমিতিবোৰৰো কি আছিলে কিছুমান জুডিচিয়েল পাৱাৰ আছিলে। হৈ গ'ল। গান্ধীজ ভিজন, মহাত্মা গান্ধী কি কৈছিলে, এডভকেটেড ফৰ পঞ্চায়ত এম্পাৱাৰমেণ্ট ফৰ ৰুৰেল ডেভেলপমেণ্ট। গতিকে তেওঁ পঞ্চায়তী ৰাজ চিষ্টেমটোক বহুত বেছি প্ৰমোট কৰিছিলে। গান্ধীয়ান প্ৰিন্সিপলছ বুলি DPSPত আপোনালোকে পঢ়িছে নহয়। DPSPৰ আৰ্টিকেল নম্বৰ 40 কি হয়, অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়তৰ কথা দিয়া আছে। ঠিক আছে, সেইটো কিহত পৰে, সেইটো গান্ধীয়ান প্ৰিন্সিপলছত পৰে, কাৰণ গান্ধীয়ে এই যিটো পঞ্চায়তী চিষ্টেমটো তেখেতে বহুত বেছি প্ৰমোট কৰিছিলে। ঠিক আছে, কনষ্টিটিউশ্যনেল প্ৰভিজন ইয়াত দিয়া আছে আৰ্টিকেল নম্বৰ 40 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এন্ট্ৰাষ্টেড ষ্টেটছ উইথ অৰ্গেনাইজ ভিলেজ পঞ্চায়ত এজ এ ইউনিট অফ সেল্ফ গভৰ্ণমেণ্ট। গতিকে এই পঞ্চায়তী ৰাজ চিষ্টেমটোৱে গ্ৰাম্য যিটো শাসন ব্যৱস্থা তাত বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। ঠিক আছে, বলৱন্ত ৰায় মেহতা কমিটি, ইয়াত মেহতাটো দিয়া নাই, বহুত ইম্পৰ্টেণ্ট হয়। দিছ ইজ দ্য ফাৰ্ষ্ট কমিটি য'ত কি কৰা হৈছিলে আমাৰ মই এটা বস্তু আপোনালোকক ভুলকৈ ক'লোঁ, এইটো হ'ল 1959ৰ ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্টত, ৰাজস্থানৰ নাগৰ যিখন ডিষ্ট্ৰিক্ট আছে, নাগৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট PRI চিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিলে। হ'ব, তাৰপিছত একৰ্ডিংলি আমি কি ক'ব পাৰোঁ, তাৰপিছত অন্ধ্ৰপ্ৰদেশ চহৰখনত কি কৰা হ'ল বা ৰাজ্যখনত তাৰপিছত পঞ্চায়তী ৰাজ চিষ্টেমটো ইন্ট্ৰডিউচ কৰা হ'ল অন্ধ্ৰপ্ৰদেশ। এইটো হ'ল ছেকেণ্ড। ঠিক আছে, ফাৰ্ষ্ট হ'লে ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্ট ইন 1959। যে কথাটো হ'ল কি 1959ত এইটো এষ্টাব্লিছ কৰা হ'ল, কিন্তু এই এষ্টাব্লিছ কৰাৰ আগতে এটা প্ৰপাৰ ফাংচনিং লাগিব, কাৰণ আগত যিটো এনচিয়েণ্ট টাইমত যিটো প্ৰচেছ আছিলে সেই প্ৰচেছটো কি নাছিলে, এইটো লিগেলাইজ নাছিলে। তেওঁলোকে নিজৰ মাজতে এটা ছিষ্টেম বনাই পেলাই ইমান দিনে চলাই আছিলে। কিন্তু যেতিয়া দেশখন স্বাধীন হ'ল তাৰপিছত সকলো বস্তু ৰুল মতে চলিব, ল মতে চলিব, হয়নে? তো ল বনাবৰ কাৰণে কিছুমান আমাৰ কমিটিৰো প্ৰয়োজন হয়, তেওঁলোকৰ ৰেকমেণ্ডেশ্যনৰ প্ৰয়োজন হয়। চ' তেওঁলোকে যিবোৰ ৰেকমেণ্ডেশ্যন দিব সেইবোৰৰ ওপৰত বেছ কৰি পেলাই আমি কিছুমান এক্ট আমি বনাই লওঁ। এতিয়া কথাটো হ'ল কি, এই বলৱন্ত ৰায় মেহতা কমিটি ফাৰ্ষ্ট কমিটি আছিলে যোনে পঞ্চায়তী ৰাজ চিষ্টেমৰ ওপৰত তেওঁলোকে ডেডিকেটেডলি কাম কৰিছিলে। তেওঁ ৰেকমেণ্ড কৰিছিলে 3 টায়াৰ পঞ্চায়তী ৰাজ চিষ্টেম, যিটো APSCয়ে বহুতবাৰ তেওঁলোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছত সুধিছে। চ' প্ৰিভিয়াছ ইয়াৰ এক্সামছবোৰত APSCয়ে বহুতবাৰ সুধিছে। বলৱন্ত ৰায় মেহতা কমিটিয়ে যিটো ৰেকমেণ্ডেশ্যন দিছিলে সেইটো আছিলে 3 টায়াৰ, যিটো আমি অকণমান আগতে ডিছকাছ কৰিলোঁ। কি আছিলে, জিলা পৰিষদ, পঞ্চায়ত সমিতি এণ্ড গ্ৰাম পঞ্চায়ত। এই 3 টায়াৰ চিষ্টেমটো কোনে দিছিলে, সেইটো হ'ল বলৱন্ত ৰায় মেহতা কমিটিয়ে ইন 1957। ইয়াৰ পিছত ক্ৰনলজিটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। এইটো হ'ল 1977, 20 বছৰ পিছত অশোক মেহতা কমিটি। বহুতে ছাৰনেমটো লৈ পেলাই অকণমান কনফিউজনত থাকে। চ' আমি কেনেকৈ মনত ৰাখিব পাৰোঁ, বলৱন্তক আমি বলৱান বুলি আমি ক'ব পাৰোঁ, হয়নে? শক্তিশালী বুলি ক'ব পাৰোঁ। গতিকে শক্তিশালী মানুহে কি হয়, সোনকালে আগত যাব পাৰে, হয়নে? চ' সেইটো কাৰণে বলৱন্ত, গতিকে বলৱন্ত মেহতা কমিটিখন আছিলে প্ৰথম কমিটি, হয়নে? তেওঁ শক্তিবান আছিলে, সেইকাৰণে প্ৰথমতে তেওঁ
কমিটিখন বনালে সো সেনেকুৱাকৈ নিমনিক্স বনাই পেলাই আমি কিছুমান বস্তু মনত ৰাখিব পাৰোঁ যিবোৰ অকণমান কনফিউজন আহে অবভিয়াছলি আহে বলবন্ত ৰায় মেহতা কমিটি আৰু অশোক মেহতা কমিটিৰ মাজত বহুতে এটা কনফিউজনত থাকে সো কনফিউজনটো আমি কেনেকৈ দূৰ কৰিব পাৰিলোঁ যে বলবন্ত বল থকা ব্যক্তি এজন আছে সো বল থকা মানুহে সদায় আগত সোনকালে যাব পাৰে হয়নে নহয় ঠিক আছে গতিকে সেইটো কাৰণে বলবন্ত ৰায় মেহতা কমিটি ফাৰ্ষ্ট কমিটি আছিলে যোনে পঞ্চায়তী ৰাজ ছিষ্টেমটোক এটা ফৰ্মেল অৰ্গেনাইজেশ্যন হিচাপে তেওঁ ৰেকমেণ্ড কৰিছিলে তাৰপিছত 20 বছৰৰ পিছত কোন হ'ল অশোক মেহতা কমিটি হ'ল তেওঁ কি কৰিলে ভেৰি ইম্পৰ্টেণ্ট তেওঁ 3 টায়াৰৰ জেগাত 2 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেমৰ কথা তেওঁ ক'লে ঠিক আছে সো 2 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম বেলেগ একো নহয় তেওঁ ক'লে যে ব্লক লেভেল যিটো আমাৰ আছিলে আঞ্চলিক পঞ্চায়ত বুলি আমি যিটো কৈছিলোঁ তেখেতে সেই আঞ্চলিক পঞ্চায়তটোক তেওঁ কি বুলি ক'লে তেওঁ ক'লে মণ্ডল পৰিষদ বা মণ্ডল পঞ্চায়ত বুলি ক'লে ঠিক আছে মণ্ডল পঞ্চায়ত থাকিব মই লিখি দিছোঁ মণ্ডল পঞ্চায়ত আৰু তাৰ ওপৰত কি থাকিব জিলা পৰিষদ ঠিক আছে দ্যাট মিন্স তেওঁ ব্লক লেভেল যিটো কনসেপ্ট আছিলে সেই ব্লক পঞ্চায়তটো তেওঁ কি কৰিলে অকমান ইগনোৰ কৰা বুলি আমি ক'ব পাৰোঁ সো দ্যাট ইজ 2 টায়াৰ সিস্টেম বাই দা অশোক মেহতা কমিটি 3 টায়াৰ সিস্টেম কোনে ক'লে বলবন্ত ৰায় বল থকা ব্যক্তি তেওঁ 1957 ত এই ৰেকমেণ্ডেশ্যনটো দিলে তাৰপিছত কি হ'ল আমাৰ তাৰপিছতো কেইবাখনো কমিটি আছিলে GVK ৰাও কমিটি মই এটা বস্তু আপোনাক কৈ দিওঁ ভেৰি ইম্পৰ্টেণ্ট হয় এইটো মই লিখি দিছোঁ GVK ৰাও কমিটি ঠিক আছে GVK ৰাও কমিটি এই কমিটিখন এষ্টাব্লিছ কৰা হৈছিলে আৰু তেওঁলোকে কিছুমান ৰেকমেণ্ডেশ্যন দিছিলে যাত ৰেকমেণ্ডেশ্যন বহুত বেছি মানে এনেকুৱা নাছিলে যে ষ্ট্ৰাকচাৰেল চেঞ্জৰ কথা তেওঁলোকে কোৱা নাছিলে যেনেকৈ আমি বলবন্ত ৰায় মেহতা কমিটি দেখিলোঁ যে 3 টায়াৰ ছিষ্টেম অশোক মেহতাত ক'লে যে 2 টায়াৰ ছিষ্টেমটো এটা ষ্ট্ৰাকচাৰেল চেঞ্জৰ কথা তেওঁলোকে কৈছিলে কিন্তু এই তাৰ পিছত কেইবাখনো কমিটি ফৰ্মেশ্যন হ'ল যেনেকৈ GVK ৰাও কমিটিখন ফৰ্মেশ্যন হৈছিলে 1985 মানত হৈছিলে ঠিক আছে ইন দ্য ইয়াৰ 1985 তো তাত তেওঁলোকে কি কৰিলে পঞ্চায়তী ৰাজ ছিষ্টেমটো কেনেকৈ আমি এফিচিয়েণ্ট বনাব পাৰোঁ তাৰ কাৰণে কিছুমান ৰেকমেণ্ডেশ্যন দিছিলে কিন্তু ষ্ট্ৰাকচাৰেল চেঞ্জৰ কথা তেওঁ কোৱা নাছিলে ঠিক আছে তেওঁ এটা খুব ডাঙৰ কথা কৈ গৈছিলে ঠিক আছে সেইটো কেতিয়াবা সুধিব পাৰে গ্ৰাছ উইদাউট ৰুটছ ঠিক আছে সো গ্ৰাছ উইদাউট ৰুটছ এই কথাষাৰ কোনে কৈছিলে ডেফিনেটলি সুধিব পাৰে কেতিয়াবা এক্সামত সো সেইটো কৈছিলে GVK ৰাও তেখেতে কৈছিলে হয়নে সো তেওঁ কিছুমান ফল্ট দেখা পাইছিলে পঞ্চায়তী ৰাজ ছিষ্টেমটোত হেতুকে তেওঁ অকমান ক্ৰিটিসাইজ কৰিছিলে তাৰপিছত আৰু এখন কমিটি আছিলে সেইখন LM সিংভি কমিটি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াত মই অকমান ওপৰত মুহাৰি দিছোঁ মুহাৰি পেলাই মই লিখি দিছোঁ ইয়াত আপোনালোকক LM সিংভি কমিটি ঠিক আছে ওকে সো ইয়াত দিছে LM সিংভি কমিটি LM সিংভি সো LM সিংভি কমিটি তেখেতে খুব ইম্পৰ্টেণ্ট বস্তু এটা ক'লে কি ক'লে ন্যায় পঞ্চায়তৰ কথাটো তেওঁ ক'লে এই বস্তুখিনি আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি যাব দেই ঠিক আছে সো ন্যায় পঞ্চায়তৰ কথাটো কোনে ক'লে সুধিব পাৰে দ্যাট ইজ LM সিংভি এই কমিটিখন এবছৰ পিছত বনোৱা হ'ল ৰাজীৱ গান্ধী তেতিয়া সেইখিনি সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে 1986ত 85ত কোনে বনালে GVK ৰাওৱে বনালে তাৰপিছত 86ত আমাৰ কোনে বনালে LM সিংভিৰ আণ্ডাৰত এখন কমিটি বনোৱা হ'ল তেওঁ ন্যায় পঞ্চায়তৰ কথা কৈছিলে ঠিক আছে গতিকে ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত থুৰগং কমিটি এখনো আছিলে বা গডগিল কমিটি আছিলে সেইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় বুলি আমি ভাবিব পাৰোঁ ঠিক আছে তো তাৰপিছত আমি কি দেখিলোঁ এনেকৈ একাদিক্ৰমে গৈ পেলাই 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট এখন আহিলে ইন 1992 এই কমিটিবিলাকৰ গোটেই ৰেকমেণ্ডেশ্যনবোৰ শুনাৰ পিছত গভৰ্ণমেণ্টে সেইখিনি সময়ত আছিলে আমাৰ নৰসিম্হা ৰাও প্ৰাইম মিনিষ্টাৰ আছিলে 1992 তেখেতে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আনি পেলাই কনষ্টিটিউচনেলাইজ কৰিলে পঞ্চায়তী ৰাজ ছিষ্টেমটোক এণ্ড এনচিয়ৰিং ইটছ প্লেচ ইন ইণ্ডিয়ান গভৰ্নেন্স গতিকে এটা খুব ডাঙৰ ডিচিশ্যন আছিলে
দেন কি হ'ল ফিচাৰ্ছ অফ 73rd এমেণ্ডমেণ্ট 1992 ডাইৰেক্ট ইলেকশ্যনৰ কথা ইয়াত কোৱা হ'ল ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ডাইৰেক্ট ইলেকশ্যনৰ কথা ইয়াত কোৱা হ'ল আৰু কি ক'লে most posts in Panchayati Raj institution are filled through direct elections ensuring democratic representation at the grassroots level গতিকে ডাইৰেক্ট ইলেকশ্যনৰ কথা ইয়াত ক'লে আৰু ডাইৰেক্ট ইলেকশ্যনে আমাক কি কৰিব আমাক ডেমক্ৰেটিক প্ৰচেছটো আৰু বেছি এনহান্স কৰিব হয়নে বিশ্বাসটো আনিব ডেমক্ৰেচিৰ ওপৰত আৰু এই যিবোৰ ইলেক্টেড মেম্বাৰ্ছ হ'ব এই মেম্বাৰ্ছবোৰৰ ক্ৰাইটেৰিয়াটা তেওঁলোকে ডিচাইড কৰিলে এইটো কি হ'ল যে মিনিমাম এজ ফৰ কণ্টেষ্টিং ইলেকশ্যনছ টু দ্য পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইজ 21 ইয়াৰ্ছ গতিকে 21 বছৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট 21 বছৰ হ'লেহে এজন ব্যক্তিয়ে পঞ্চায়তৰ ইলেকশ্যন খেলিবৰ কাৰণে তেওঁ এলিজিবল হ'ব ঠিক আছে যেনেকৈ MLA হ'বৰ কাৰণে কিমান লাগে 25 ইয়াৰ্ছ লাগে আমি গম পাওঁ হয়নে MP হ'বৰ কাৰণে 25 ইয়াৰ্ছ লাগে ঠিক আছে হ'ব কিন্তু ৰাজ্যসভাৰ ক্ষেত্ৰত কিমান 30 ইয়াৰ্ছ লাগে হয়নে ঠিক আছে চ' বা প্ৰেচিডেণ্ট হ'বৰ কাৰণে বা ভাইচ প্ৰেচিডেণ্ট হ'বৰ কাৰণে কি লাগে আমাক 35 ইয়াৰ্ছ এজ লাগে চ' এনেকুৱা ধৰণৰ এজ ক্ৰাইটেৰিয়া কিছুমান বান্ধি থোৱা আছে চ' ইয়াত পঞ্চায়তী ৰাজ ছিষ্টেমৰ কাৰণে কিমান দিছে 21 ইয়াৰ্ছ ইনডাইৰেক্ট ইলেকশ্যন ফৰ চেয়াৰমেন যোন চেয়াৰমেন হ'ব সেই হেৰিখনৰ ডিষ্ট্ৰিক্ট লেভেলত দ্য চেয়াৰমেন অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ব্লক লেভেল ইজ ইলেক্টেড ইনডাইৰেক্টলি এলাউইং ফৰ ব্ৰডাৰ ৰিপ্ৰেজেণ্টেশ্যন এণ্ড কনচেনচাছ বিল্ডিং গতিকে তেখেতক যিটো নিয়োগ কৰা হ'ব যিজন চেয়াৰমেন হ'ব চেয়াৰমেনজন কিন্তু ইনডাইৰেক্টলি হ'ব বাকী আদাৰ মেম্বাৰ্ছখিনি কিন্তু ডাইৰেক্ট ইলেকশ্যন কৰি পেলাই তেওঁলোকক ইলেক্ট কৰা হ'ব ঠিক আছে সেইখিনি আছিলে ফিচাৰ্ছ 73rd এমেণ্ডমেণ্ট 1992 তাৰপিছত আহিলে ৰিজাৰ্ভেশ্যন অফ ছিটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াত খুব ইম্পৰ্টেণ্ট বস্তু এটা দিলে যে ওমেন ৰিজাৰ্ভেশ্যন দিয়া হ'ব 1/3 ইন পঞ্চায়তছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ওমেন ৰিজাৰ্ভেশ্যন এতিয়া লোকসভা আৰু ৰাজ্যসভা লোকসভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিটো দিয়া হ'ল হয়নে নহয় গতিকে এই টপিকটো বিলাক মই ইতিমধ্যে কভাৰ কৰিছোঁৱে ইয়াৰ পৰা এটা কুৱেশ্যনছ কিন্তু আপোনালোকে এইবাৰ প্ৰিলিমছত দেখিবলৈ পাব ঠিক আছে ওমেন ৰিজাৰ্ভেশ্যনৰ ওপৰত এমেণ্ডমেণ্টটো কিমান হয় কি হয় গোটেইখিনি চাই ল'ব কিমান নম্বৰ এমেণ্ডমেণ্ট বিল নম্বৰটো কিমান হয় ঠিক আছে কোনটো কোনটো আৰ্টিকেল চেঞ্জ ইনচাৰ্ট কৰোৱা হৈছে তাৰ পৰা কিন্তু এটা কুৱেশ্যন ডেফিনেটলি আহিব হ'ব দেন ষ্টেট ইলেকশ্যন কমিশ্যন যেনেকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হয়নে নহয় ECI এতিয়া ECI কি কৰিব লোকসভা ইলেকশ্যন তেওঁলোকে কণ্ডাক্ট কৰিব নে নাই হয়নে লোকসভা ইলেকশ্যন তেওঁলোকে কণ্ডাক্ট কৰিব কেইমাহমান পিছতে হয়নে এপ্ৰিল মাহত লোকসভা ইলেকশ্যন হ'ব চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লোকসভা ৰাজ্যসভাৰ ইলেকশ্যন হওক বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন হওক বা ষ্টেট লেজিসলেটিভ এছেম্বলি এই গোটেইবোৰ বডিৰ যিবোৰ ইলেকশ্যন হয় সেইবোৰ কণ্ডাক্ট কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কিন্তু আপোনাৰ যিটো আমাৰ পঞ্চায়ত বা মিউনিচিপালিটিজৰ যিটো ইলেকশ্যন সেইটো কোনে কৰিব ষ্টেট ইলেকশ্যন কমিশ্যন অফ দ্য ষ্টেট ঠিক আছে SEC বুলি কওঁ চ' তেওঁলোকে কি কৰিব পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ যিবোৰ আমাৰ ইলেকশ্যন আছে সেইবোৰ কণ্ডাক্ট কৰিব ভেৰি ইম্পৰ্টেণ্ট টেনিয়ৰ কিমান হ'ব দ্য টেনিয়ৰ অফ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইজ 5 years উইথ ফ্ৰেছ ইলেকশ্যনছ হেল্ড উইদিন 6 months ইফ ডিজলভ আৰ্লিয়াৰ যদি ডিজলভ হৈ যায় 5 বছৰ আগতে তেতিয়াহ'লে 6 মাহৰ ভিতৰত তেওঁলোকে পুনৰ আকৌ নিৰ্বাচন কৰিব লাগিব হ'ব এনে নৰ্মেল টেনিয়ৰটো কিমান কৈছে 5 বছৰ যেনেকৈ লোকসভা বা ৰাজ্য বা ষ্টেট লেজিসলেটিভ এছেম্বলিবোৰৰ যিটো টেনিয়ৰ থাকে সেম ৰাখিছে এইটো হ'ব ওকে এই যিখিনি ৰেকমেণ্ডেশ্যন আমি পঢ়ি আছোঁ যেনেকৈ 5 বছৰ কৰিব লাগে ওমেন ৰিজাৰ্ভেশ্যন ৰাখিব লাগে এই ৰেকমেণ্ডেশ্যনছখিনি আচলতে কোনে দিছিলে মই কৈ দিওঁ আপোনালোকক সেইখিনি দিছিলে সেইখিনি পিছত তেওঁলোকে ইনচাৰ্ট কৰিলে ইন দ্য 73rd এমেণ্ডমেণ্ট 1992 গতিকে এই ৰেকমেণ্ডেশ্যনছখিনি দিছিলে আপোনালোকৰ that is Gadgil committee very very important so Gadgil committee এই ৰেকমেণ্ডেশ্যনছবোৰ দিছিলে কোনবোৰ যে ওমেন ৰিজাৰ্ভেশ্যন থাকিব লাগে দেন আমাৰ টেনিয়ৰটো 5 years হ'ব লাগে এই গোটেইখিনি বস্তু কিন্তু ৰেকমেণ্ডেশ্যন তেওঁ দিছিলে ইন দ্য ইয়াৰ 1988 হ'ব ওকে ইম্পৰ্টেঞ্চ অফ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইয়াৰ গুৰুত্বটো কি হয় আমি গুৰুত্বটো ইতিমধ্যে জানোৱেই ইয়াৰ গুৰুত্ব যথেষ্টখিনি আছে ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যে ৰুৰেল গভৰ্নেন্স গ্ৰাম্য অঞ্চলৰ যিটো শাসন প্ৰণালী তাত পঞ্চায়তী ৰাজ ছিষ্টেমটোৱে বহুত বেছি ক্ৰিটিকেল ৰোল এটা প্লে কৰে উইথ নিয়াৰলি 69% অফ পপুলেশ্যন ৰিচাইডিং ইন ৰুৰেল এৰিয়াজ
এজ পাৰ দ্য 2011 চেঞ্চাছ এই পঞ্চায়তী ৰাজ ছিষ্টেমৰ ওপৰত যদি কুৱেশ্যনছ আহে এই বস্তুটো ইমান ধুনীয়াকৈ আমি কভাৰ কৰিছোঁ চ' ডেট ইয়াৰ পৰা মেক্সিমাম বস্তু আপোনালোকে নোট ডাউন কৰি ইয়াৰ পৰা কণ্টেণ্টটো বনাই ল'ব পাৰিব ঠিক আছে চ' ইয়াত কি দিলে একৰ্ডিং টু 2011 চেঞ্চাছ যিহেতু 2021 বৰ্ষৰ চেঞ্চাছটো এতিয়ালৈকে আমাৰ মাজলৈ আহি পোৱা নাই ডাটাবোৰ হয়তো আহিব খুব সোনকালে আমি আশা কৰিছোঁ ক'ভিডৰ কাৰণে বহুতখিনি কাম ডিলে হৈ গৈছিলে যি কি নহওক গতিকে আমাৰ ইয়াত কি পালোঁ যে একৰ্ডিং টু 2011 চেঞ্চাছ নিয়াৰলি 69% পপুলেশ্যন ৰিচাইডিং ইন ৰুৰেল এৰিয়াছ গতিকে খুব ডাঙৰ নাম্বাৰ এটা ৰুৰেল এৰিয়াত আজিও আমাৰ ইণ্ডিয়াত বাস কৰে মানুহে গতিকে সেইটো কাৰণে পঞ্চায়তী ৰাজ ছিষ্টেমটো কিমান ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে ঠিক আছে দ্বিতীয়তে কি কৈছে ট্ৰান্সলেটিং ভিজনছ গতিকে ভিজনটো ট্ৰান্সলেট কৰাত সহায় হয় ভিজনটো কি লোকেল গভৰ্ণমেণ্টছ এট দ্য পঞ্চায়ত লেভেল numbering approximately 262,000 are instrumental in translating the visions of developmental policies যিবোৰ পলিচিজ গভৰ্ণমেণ্টে লঞ্চ কৰে সেই পলিচিজবোৰ বেচিকেলি কি হয় আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহখিনিৰ কাৰণে বেছিকৈ পলিচিজবোৰ তেওঁলোকে ইমপ্লিমেণ্ট কৰে যেনেকৈ ইন্দিৰা আৱাস যোজনা যিটো আমাৰ পিছতলৈ কি হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা হ'ল চ' এইটো বস্তু কি আছিলে প্ৰথমতে গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকলক দিয়া হৈছিলে দেন স্বচ্ছ সৰ্বেক্ষণৰ আণ্ডাৰত স্বচ্ছতা মিছনৰ আণ্ডাৰত কি কৰা হৈছিলে টয়লেটছবোৰ বনোৱা হৈছিলে হয়নে গতিকে টয়লেটছবোৰ বেছিকেলি গ্ৰাম্য অঞ্চলবোৰৰ কাৰণে আনিছিলে গতিকে এনেকুৱা ধৰণৰ বহুতো স্কিম আছে যেনেকৈ আমি অৰুণোদয় স্কিমটোৰ কথা ক'ব পাৰোঁ অৰুণোদয় স্কিমটো যদিও দুখীয়া মানুহখিনিৰ কাৰণে বনাইছিলে বাট মেইনলি টাৰ্গেট কৰিছিলে যিবোৰ আমাৰ ৰুৰেল এৰিয়াত যিখিনি মানুহ আছে সেইখিনিকে তেওঁলোকে টাৰ্গেট কৰিছিলে মেক্সিমাম হয়নে চ' মেক্সিমাম আমাৰ স্কিমছবোৰ চাব গ'লে ডাইৰেক্টলি ইনডাইৰেক্টলি ক'ৰবাত নহয় ক'ৰবাত কিন্তু গ্ৰাম্য অঞ্চলকে দেখিবলৈ পোৱা যায় গতিকে সেইটো কাৰণে পঞ্চায়তী ৰাজ ছিষ্টেমত এইটো ৰোল সেই ৰোলটো বহুত বেছি তাত দেখিবলৈ পোৱা যায় এড্ৰেছিং লোকেল নিডছ ইয়াত কি কৈছে পঞ্চায়ত প্ৰজেছ ডিটেইল নলেজ অফ দ্য প্ৰিফাৰেঞ্চেছ ছাচ এছ হেল্থ এডুকেশ্যন চেনিটাইজেশ্যন এণ্ড টেইলাৰ্ড টু লোকেল ৰিকুৱাৰমেণ্টছ গতিকে এই পঞ্চায়তী ৰাজ ছিষ্টেমটোৱে বহুত বেছি কি কৰে ভাল কাম কৰে ইন টাৰ্মছ অফ হেল্থ এডুকেশ্যন এণ্ড চেনিটেশ্যনৰ ক্ষেত্ৰত গতিকে ইয়াৰ ৰোলটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় চ' কাৰেণ্ট ষ্টেটাছ অফ জিপি মানে গাঁও পঞ্চায়তৰ কথা দিছে ইয়াতে চ' চাওকচোন আপোনালোকে 2021-22 টোটেল নাম্বাৰ অফ জিপিছ কিমান আছে 2,55,354 হয়নে এক্টিভ জিপি কিমান আছে এক্টিভ জিপি আছে আমাৰ 3,77,163 দেন কি দিছে নাম্বাৰ অফ এক্টিভিটিজ আৰ টেকেন আপ কিমানটা এক্টিভিটিজ কৰা হ'ল 3,29,935 দেন এতিয়া কথাটো হ'ল কি নাম্বাৰ অফ জিপিজ অন EGSPI গতিকে ইলেক্ট্ৰনিকভাৱে বা ডিজিটাইজেশ্যন কিমানখিনি কৰা হ'ল 2,23,923 লগতে নাম্বাৰ অফ জিপিজ উইথ অনলাইন পে'মেণ্ট ছিষ্টেমটো কিমান ক'ত ডেভেলপ হৈছে এইটো হ'ল 1,46,557 চ' নাম্বাৰবোৰ লাহে লাহে অকণমান আমি ফালৰ ফালে দেখিবলৈ পাইছোঁ আৰু এই ডাটাটো যদি ৰিচেণ্ট ডাটা আহে আৰু বেছি আমি দেখিবলৈ পাম গতিকে অনলাইন পে'মেণ্ট ছিষ্টেম বা ডিজিটাইজেশ্যন প্ৰচেছটো লাহে গ্ৰাম্য অঞ্চলত দেখিবলৈ পোৱা গৈছে তাত কি দিছে ই মানে কি ইলেক্ট্ৰনিক হয়নে চ' এনুৱেল প্ৰগ্ৰেছ ইন গ্ৰাম স্বৰাজ্য ঠিক আছে চ' যদি আমাৰ গ্ৰাম্য অঞ্চলখিনি আমি ডেভেলপ কৰিব পাৰোঁ ডিজিটাইজ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অভাৰঅল ইণ্ডিয়াৰ ডেভেলপমেণ্টটো আমি দেখিবলৈ পাম হ'ব 2017-18 চাওকচোন এইবোৰ নীল এইবোৰ নাই ডিজিটাইজেশ্যনৰ ওপৰত কোনো কামেই হোৱা নাছিলে লাহে চাওকচোন আপোনালোকে 256ৰ পৰা ডাইৰেক্টলি আমি জাম্প কৰিলোঁ 1,03,000 হয়নে তাৰপিছত 152 যে অকণমান কমিছে বাৰু বাট যিয়ে নহওক তো আমাৰ এটা পাৰফৰ্মেঞ্চটো ভালেই হৈছে হয়নে নহয় ইছ্যুজ এণ্ড চেলেঞ্জেছ গতিকে ভালৰ লগতে বেয়া বস্তু থাকে সদায় চেলেঞ্জেছো থাকিব ডেফিনেটলি আছে চ' লেক অফ এৱাৰনেছৰ অভাৱ বুলি কৈছে কিয় বিউৰ'ক্ৰেটিক ডিলেইজ political interventions, economic factor and social influences contributed to the ineffective execution of Panchayati Raj. গতিকে bureaucratic delays problem to হল ইয়াতে actually ঠিক আছে আপোনালোকে যদি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ভিডিও ব্লক ডেভেলপমেণ্ট অফিচাৰ এজন আছে নহয় এই ভিডিওবিলাকে কৰবাত না কৰবাত এফিচিয়েণ্টলি কামবোৰ নকৰে ACS অফিচাৰ্ছবোৰ আছে সকলোকে মই কোৱা নাই কিন্তু একাংশ ACS অফিচাৰে ফিল্ডত ভালকৈ কামেই নকৰে বিউৰ'ক্ৰেটিক ডিলে বুলি কৈছে
যাৰ কাৰণে কি হয় আমাৰ প্ৰগ্ৰেমবোৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বহুত বাধাৰ সন্মুখীন আমি দেখিবলৈ পাওঁ হয়নে তাৰপিছত কি আছে IAS অফিচাৰ্ছবোৰ আছে হয়নে চ' IAS অফিচাৰজন ডিষ্ট্ৰিক্ট লেভেলত থাকে চ' ডিষ্ট্ৰিক্ট জিলা পৰিষদখনত তেওঁৰ বহুত বেছি ক্ৰিটিকেল ৰোল থাকে গতিকে তেওঁ যদি ক'ৰবাত এফিচিয়েণ্টলি কাম নকৰে তেতিয়াহ'লে অভাৰঅল ডিষ্ট্ৰিক্টখনৰ ডেভেলপমেণ্ট নহ'ব বিডিঅ'খিনি যদি ব্লকত কাম নকৰে ব্লকত কাম নকৰিলে আমাৰ ডিষ্ট্ৰিক্টত তাৰ আমি ৰিজাল্টছ দেখিবলৈ নাপাম গতিকে এটা চেইন ছিষ্টেমত বস্তুটো ধুনীয়াকৈ চলি গৈ আছে তাৰ মাজত আমি ভালকৈ এটা কনচেনচাছ ডেভেলপ কৰি কামবোৰ কৰিব লাগিব lack of public awarenesses hampers the effectiveness of sarpanch and panches গতিকে এৱাৰনেছৰ অভাৱ বুলি কৈছে আৰু এৱাৰনেছবোৰ কোনে ক্ৰিয়েট কৰিব লাগিব এই অফিচাৰ্ছবোৰে কৰিব লাগিব হয়নে তেওঁলোকে পঞ্চায়তী ৰাজ চিষ্টেমটো যদি ইম্পৰ্টেঞ্চ এইটো বুজাব লাগিব তাৰ কাৰণে যিবোৰ মাধ্যম আছে মাধ্যমবোৰ ইউজ কৰি তেওঁলোকে সজাগ কৰাব লাগিব দেন lack of transparency dysfunctional due to lack of transparency in operations which leads to corruption কৰাপশ্যনৰ সমস্যাটো আৰু গোটেই ইণ্ডিয়াত আছে এইটো ক'ব নালাগে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আছে গতিকে পঞ্চায়ত ডিপাৰ্টমেণ্টতো কৰাপশ্যন আছে সেইটো আমি নাই বুলি কেতিয়াও ক'ব নোৱাৰোঁ গতিকে ট্ৰান্সপাৰেঞ্চিৰ অভাৱ বুলি কৈছে ট্ৰান্সপাৰেঞ্চি ইজ ক্ৰুচিয়েল ফৰ এফিচিয়েণ্ট গভৰ্নেন্স ভেৰি অবভিয়াছ থিং হয় এটা ডিপাৰ্টমেণ্ট চলিব লগা হ'লে তাত ট্ৰান্সপাৰেঞ্চি লাগিব স্বচ্ছতা লাগিব ট্ৰান্সপাৰেঞ্চি যদি নাথাকে পইচাবোৰ যদি মানুহে খাই থৈ দিয়ে স্কিমবোৰ যদি মানুহৰ মাজলৈ লৈ নাযায় তেতিয়া মানুহে ক'ৰ পৰা তাত বেনিফিট হ'ব হয়নে নাই আৰু বেনিফিট নহ'লে অভাৰঅল আমাৰ ডিষ্ট্ৰিক্টখন আৰু ডিষ্ট্ৰিক্টখনৰ লগতে ষ্টেটছবোৰৰ ডেভেলপমেণ্টবিলাক ইম্পেক্ট পেলায় ঠিক আছে ল' লিটাৰেচি ৰেট আৰু সেইটো কাৰণেও এটা ইছ্যু আছে গাঁও অঞ্চলবিলাকত আমাৰ যিটো সাক্ষৰতাৰ হাৰ সেই সাক্ষৰতাৰ হাৰটো বহুত বেছি কম যে হাই ইলিটাৰেচি ৰেট বুলি কৈছে স্পেচিয়েলি এমং ওমেন হিণ্ডাৰ দ্য ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন অফ পঞ্চায়তী ৰাজ ইম্পেক্টিং ডিচিজন মেকিং এণ্ড পাৰ্টিচিপেশ্যন মানুহবোৰে শিক্ষিত নহ'লে কি হ'ব তেওঁলোকক এৱেৰ কৰাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত অসুবিধা হয়নে চ' সেইটো বস্তু ইয়াত কৈছে দিজ আৰ দ্য চাম চেলেঞ্জেছ ইন ইমপ্লিমেণ্টিং পঞ্চায়তী ৰাজ চিষ্টেম পলিটিকেল ইণ্টাৰফাৰেঞ্চেছ বহুত বেছি আছে পলিটিকেল ইণ্টাৰফাৰেঞ্চেছ এট অল লেভেল এফেক্টছ fund allocation and policy formation leading to imbalance delays and ineffective policies গতিকে পলিটিকেল যিটো ইণ্টাৰফাৰেঞ্চ আছে সেই ইণ্টাৰফাৰেঞ্চৰ কাৰণে কি হৈছে ক'ৰবাত না ক'ৰবাত ছাপ'জ যে মই এক্সাম্পল এটা দিছোঁ যে এখন ব্লকত ছাপ'জ কংগ্ৰেছৰ এজন প্ৰাৰ্থীয়ে জিকিছে আৰু এটা ব্লকত বিজেপিৰ এজন প্ৰাৰ্থীয়ে জিকিছে বা এখন ডিষ্ট্ৰিক্টত যদি ছাপ'জ মই ধৰিলোঁ 10টা ব্লক আছে সেই 10টা ব্লকত যদি 6টা ব্লক অপজিশ্যন পাৰ্টিৰ হয় আৰু 4টা ব্লক যদি আমাৰ ৰুলিং পাৰ্টিৰ হয় ঠিক আছে 4টা ৰুলিং পাৰ্টিৰ হয় তেতিয়াহ'লে আমাৰ কি হ'ব তেতিয়াহ'লে এই 6টা ব্লকত ক'ৰবাত না ক'ৰবাত পলিটিকেল তেওঁলোকে কিছুমান প্ৰব্লেম ফেচ কৰিব কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিব যে যিহেতু ৰুলিং পাৰ্টিয়ে এই 6টা ব্লকত কেতিয়াবা না কেতিয়াবা সা সুবিধাবোৰ কম কৰি দিব হয়নে সেইটো এটা পলিটিকেল এটা ডিফাৰেঞ্চেছ দেখিবলৈ পোৱা যায় সাধাৰণতে হয়নে গতিকে তাৰ কাৰণেও বহুত ইণ্টাৰফাৰেঞ্চ কৰে আচলতে কৰিব নালাগে অপজিশ্যনৰ হওক ৰুলিঙৰ হওক যদি পঞ্চায়তী ৰাজ চিষ্টেমটো ইম্পৰ্টেণ্ট হয় ব্লকবোৰ যদি ইম্পৰ্টেণ্ট হয় তেওঁলোকক আমি ভালকৈ ছাৰ্ভিচ দিব লাগিব অভাৰঅল কাৰণ এই ৰুলিং পাৰ্টিটোৱে অভাৰঅল ষ্টেটখনক ৰুল কৰি আছে কোনো এটা এৰিয়াক ৰুল কৰা নাই হয়নে নহয় গতিকে আমি সকলোকে সমান দৃষ্টিৰে চাব লাগিব গতিকে কেতিয়াবা আমি পলিটিকেল ইণ্টাৰফাৰেঞ্চবোৰো আমি দেখিবলৈ পাওঁ যাৰ কাৰণে আমাৰ ইনইফেক্টিভ পলিচিছ হয় ইনএডুকেট ফাইনেন্স এল'কেশ্যন ঠিক আছে ফাইনেন্স এল'কেশ্যনবিলাক ইনএডুকেট হয় ইনচাফিচিয়েণ্ট ফাণ্ড ফৰ পঞ্চায়ত ডেভেলপমেণ্ট ৰিজাল্টছ টু নেগলেক্ট কৰাপশ্যন এণ্ড ডিলেজ ইন প্ৰজেক্ট কমপ্লিশ্যন গতিকে আমাৰ চাফিচিয়েণ্ট ফাণ্ড নাই ষ্টেটৰ যিখিনি ফাণ্ড তেওঁলোকৰ সেই ফাণ্ডেৰে চলি থাকে কাৰণ পঞ্চায়তী ৰাজ চিষ্টেমটো টেক্স লেভি কৰিবৰ কাৰণে অলৰেডি ৰেকমেণ্ড কৰি দিয়া হৈছে যে গাডগিল কমিশ্যনৰ কথা মই কৈছিলোঁ গাডগিল কমিশ্যনে কৈছিলে যে টেক্সবোৰ লেভি কৰিব লাগে টেক্স লেভি নকৰিলে বা টেক্স কালেক্ট নকৰিলে পঞ্চায়তবোৰে ছাষ্টেইন কৰাটো পচিবল নহ'ব ষ্টেট ফাণ্ডেৰে কিমান তেওঁলোকে কাম কৰিব যদি তেওঁলোকে নিজৰ নিজৰ পঞ্চায়তবোৰত তেওঁলোকে টেক্স কালেকশ্যনটো ভালকৈ কৰে তেতিয়াহ'লে সেই পঞ্চায়তবোৰে ছাষ্টেইন কৰিবৰ কাৰণে সুবিধা হ'ব লগতে অভাৰঅল ডেভেলপমেণ্টেল কামবোৰ কৰিবৰ কাৰণে বহুত বেছি সুবিধা হ'ব দেন কি কৈছে কৰাপশ্যন সেইটো আমি ক'লোঁ ৰেম্পাৰ্ট কৰাপশ্যন ইন এডমিনিষ্ট্ৰেটিভ চিষ্টেম ইনক্লুডিং পঞ্চায়তী ৰাজ হিণ্ডাৰ্ছ ইটছ গ্ৰ'থ এণ্ড ইফেক্টিভনেছ চ' এইখিনি আছিলে আমাৰ কি ইছ্যুজ এণ্ড চেলেঞ্জেছ গভৰ্ণমেণ্ট ইনিচিয়েটিভ বহুতখিনি লোৱা হৈছে কি লোৱা হৈছে গ্ৰাম মানচিত্ৰ এখন বনাইছে তেওঁলোকে কিহৰ কাৰণে ইন্ট্ৰডিউচ 2019 ইট ইজ ইউনিফাইড জিঅ'
spatial platform aiding in visualization and planning developmental tasks across 23 sectors for panchayats গতিকে গ্ৰাম মানচিত্ৰ তেওঁলোকে বনাবলৈ চেষ্টা কৰিছে দেন কি কৰিছে অনলাইন অডিট এণ্ড পঞ্চায়ত একাউণ্ট গতিকে ইমপ্লিমেণ্টেড ইন 2020 অডিট অনলাইনবোৰ অডিট কৰা হ'ব সৰি অডিটবোৰ অনলাইন হিচাপত তেওঁলোকে কৰিব এপ্লিকেশ্যন এলাউজ ফৰ অনলাইন অডিটিং অফ একাউণ্টছ এণ্ড চিম্প্লিফাইজ অডিট ইনকুৱাৰিজ ইন ৰিপৰ্টিং গতিকে যিবোৰ ফাণ্ড আহে ফাণ্ডবোৰ ক'ত খৰচ কৰিছে কেনেকৈ খৰচ কৰিছে সেই অডিট এটা হ'ব আৰু সেই অডিটটো তেওঁলোকে অনলাইন মাধ্যমত কৰিবলৈ খুজিছে চ' ডেট ট্ৰান্সপাৰেঞ্চি আহিব পাৰে ট্ৰান্সপাৰেঞ্চি আমি লেক অফ ট্ৰান্সপাৰেঞ্চি দেখিলোঁ নহয় আমি অকণমান আগতে যে ট্ৰান্সপাৰেঞ্চি যাতে আহে একাউণ্টছবোৰ যাতে ভালকৈ হেণ্ডেল কৰা হয় হিচাপ নিকাচবোৰ যাতে ভালকৈ কৰে সেইটো কাৰণে তেওঁলোকে অকণমান অনলাইন অডিটিং অফ পঞ্চায়ত একাউণ্টছবোৰ তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে ভেৰি ইম্পৰ্টেণ্ট স্বাভিমিতা মানে কি ছাৰ্ভে অফ ভিলেজ এণ্ড মেপিং উইথ ইম্প্ৰভাইজ টেকনিক্স ইন ভিলেজ এৰিয়াজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট স্বাভিমিতা স্কিম এটা তেওঁলোকে ইণ্ট্ৰডিউচ কৰিছিলে এ চেণ্ট্ৰেল ছেক্টৰ স্কিম লঞ্চ ইন 24th April 2022 then citizen charters for panchayats গতিকে citizen charters for panchayat বনাইছে initiated in 2021 panchayat citizen charters empowers individual regarding public services and enhance service quality as per citizen expectation গতিকে ৰাইজে যেটো বিচাৰিছে হেতুকেটো আমি সার্ভিস দিব লাগিব ৰাইজে কিবা এটা বস্তু বিচাৰি আছে আমি কিবা এটা বেলেগ বস্তু কৰি আছো এটো নহব হয়নে ৰাইজৰ সুবিধাখিনি ৰাইজৰ যিখিনি প্ৰবলেম হেখিনি আমি এড্ৰেছ কৰিব লাগিব ৰাইজক আমি যিমান পাৰো ম্যাক্সিমাম সার্ভিস প্ৰভাইড কৰিব লাগিব হয়নে সো হেতু আছিল সিটিজেন সেন্ট্ৰিক আমি এটা এপ্ৰোচ ল'ব লাগিব হয়নে ৰাইজৰ বিৰুদ্ধেটো আমি কৰি লাভ নাই হয়নে না দেন ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান 2018 লঞ্চ কৰা হৈছিল strengthening PRI to achieve sustainable development goal গতিকে SDG গোলবোৰ আমি কেনেকৈ এচিভ কৰিব লাগে পঞ্চায়তবোৰত হেতু কাৰণে ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান এটা তেওঁলোকে লঞ্চ কৰিছিল এইবোৰ আমি কিহত দিব পাৰো ওয়ে ফৰৱাৰ্ড যদি খুদে মেজাৰ্স কি লৈছো মেজাৰ্সৰ কথা যদি খুদে ওয়ে ফৰৱাৰ্ড হিচাপে আমি এইবোৰ বস্তু লিখিব পাৰো ইমান লিখিব না লাগে এটা বা দুটা পইণ্ট লিখিলে হ'ল মই ম্যাক্সিমাম কন্টেন্ট দোকান দিছো সো দ্যাট আপোনালোকে ইয়াৰ পৰা এটা কনসাইজ নোট এটা বনাই ল'ব পাৰে হয়নে কন্টেন্টটো বেছিকৈ হেতু কাৰণে মই দিছো ওয়ে ফৰৱাৰ্ড লিখিব পাৰে মেজাৰ্স বুলি দিব পাৰে ঠিক আছে এইবোৰ আপোনালোকে ইয়াত ইজিলি ইউজ কৰিব পাৰিব দেন গ্ৰাম পঞ্চায়ত ডেভেলপমেন্টাল প্ল্যান এখন তেওঁলোকে বনাইছে 2015 ত হয়নে দেন পিপলছ প্ল্যান কেম্পেইন বনাইছে PPC বুলি কৈছে দেন ই গ্ৰাম স্বৰাজ পোৰ্টেল এটা তেওঁলোকে বনাইছে গভৰ্ণমেণ্টে কিমান 2020 চনত টু it enhances monitoring and assessment of Panchayati Raj projects, offering a single interface for recording Panchayat information. Hobo? So, আমি এইবোৰ বস্তু অলৰেডি ডাটাখন চাৰ্টখন আমি দেখিলো এইবোৰ বস্তু হয়নে নহয় এখন চাৰ্ট আমি চাইছিলো এইবোৰ ঠিক আছে ওকে এখন চাৰ্ট আমি এইবোৰ চাইছিলো হয়নে না সো খুব ধুনীয়াকৈ দিয়া আছে নোটছখিনি আপোনালোকে ভালকৈ চালে হ'ল দেন কি ফাইন্ডিংস অফ RBI ৰিপৰ্ট আমি RBI ৰিপৰ্টটো ইয়াত সংলগ্ন কৰিছো যিমান পাৰে আপোনালোকে নতুন নতুন বস্তু দিব পাৰিলে ভাল হয় অকমান আনতকৈ নতু বা আনসাৰটো অকমান দেখিবলৈ সুকিয়া হয় সো RBI কি কৈছে ইম্পৰ্টেন্স অফ ফ্যাক্টৰস লাইক এডুকেট ৰিসোৰ্সেস নাৰ্চাৰিং অফ ক্যাপাবিলিটিজ পলিটিক্যাল সাপোৰ্ট এণ্ড কমিউনিটি এংগেজমেন্ট ফৰ এফিকেসি গতিকে এফিকেসিটো কাৰণে আমি কি কৰিব লাগিব কিছুমান ফ্যাক্টৰস আছে যেনেকৈ এডুকেট ৰিসোৰ্সেস নাৰ্চাৰিং অফ ক্যাপাবিলিটিজ and political support এই বস্তুবোৰ আমি কাম কৰিব লাগিব কোনে কৈছে RBI ৰিপৰ্ট সো RBI ৰিপৰ্টটো আমি কোড কৰি পেলাই এই কথাখিনি ধুনীয়াকৈ লিখিব পাৰো আনসাৰটো বহুত বেছি ধুনীয়া হ'ব দেন মেইন ষ্টাম্বলিং ব্লক inadequate resources and reliance on grants গতিকে আমি কি কৰো আমি বহুত বেছি নিৰ্ভৰ কৰো গ্ৰান্টছৰ ওপৰত ৰিলাই কৰো হেতু কথাকে ইয়াত দিছে আৰু inadequate resources আমি adequately আমি ইউজ কৰা নাই যাৰ কাৰণে এই পঞ্চায়তবোৰে আজিও কৰবাত না কৰবাত ভালকৈ বা ইফেক্টিভলি তেওঁলোকে কাম কৰিব পৰা নাই হয়নে আমি বেছিকত বেছি আমি কি কৰিছো ষ্টেট ফাণ্ডবোৰতে আমি নিৰ্ভৰ কৰি আছো আৰু ষ্টেট ফাণ্ডবোৰ নাহিলে আমাৰ কামবোৰ পিছ পৰি থাকে need for financial service to decide local spending priorities গতিকে আমি কি কৰিব লাগিব আমি ফাইনান্সিয়ালি সেলফ হ'ব লাগিব যেটো কথা মই অকমান আগতে ক'লো যে ট্যাক্স লেভি কৰিব লাগিব ট্যাক্স লেভি কৰিলে এই পঞ্চায়তীৰা সিস্টেমবোৰো কৰবাত না কৰবাত ভালকৈ এফিচিয়েন্টলি কাম কৰিব কাৰণ পঞ্চায়তবোৰ কিমান বেছি কাম থাকে মানে কেনালৰ কাম থাকে ৰাস্তাৰ কাম থাকে
বা আমাৰ ইৰিগেশ্যনৰ কাম থাকে, যথেষ্টখিনি কাম আমাৰ গ্ৰাম্য অঞ্চলত থাকে, ঠিক আছে। চ' সেইবোৰ আমি কৰিবৰ কাৰণে ফাণ্ড লাগিব, হয়নে নহয়? আৰু ফাণ্ড ক'ৰ পৰা আহিব? টেক্স কালেকশ্যন কৰিলে বা কৰ কালেকশ্যন কৰিলেহে আহিব। ৱে এহেড আমি দিছোঁ ছাষ্টেইন কমিটমেণ্ট ফ্ৰম গভৰ্ণমেণ্ট, চিভিল ছ'চাইটি এণ্ড rural communities. Gandhi's vision, every village as a republic or panchayat having full powers or potential for inclusive development and social change in rural India. গতিকে ইয়াতে ৱে ফৰৱাৰ্ড আমি তিনিটাকৈ পইণ্ট দিছোঁ, ইয়াৰ ভিতৰত আপোনালোকে যিকোনো পইণ্ট লিখিলে হ'ল, বা মেজাৰ্ছ যদি সোধে আপোনালোকে এইখিনি বস্তু লিখিব। দিজ আৰ ভেৰি গুড মেজাৰ্ছ। গ্ৰাম মানচিত্ৰ, অনলাইন অডিট পঞ্চায়ত ছিষ্টেম, হয়নে? বা মেজাৰ্ছ বা ৱে ফৰৱাৰ্ড নিদিলে গভৰ্ণমেণ্ট ইনিচিয়েটিভো সুধিব পাৰে কুৱেশ্যনটোত, তেতিয়াও আমি এইখিনি বস্তু লিখিব পাৰিম, হয়নে? চ' এইখিনি বস্তু বেছি ভাল কণ্টেণ্ট বুলি মই ভাবোঁ, হ'ব। চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ আপোনালোকক। লোকেল ছেল্ফ গভৰ্ণমেণ্ট কেন বি বেষ্ট এক্সপ্লেইন এজ এন এক্সাৰচাইজ। 2017 সুধিছিলে এই কুৱেশ্যনটো। শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল, হ'ব। ইয়াত দিয়া আছে আনচাৰটো বাৰু, ডেট ইজ ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন। দেন প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা 2016 আহিছিলে এইটো। চ' ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ল? অপশ্যন নম্বৰ বি, 2 অনলি, হয়নে? দেন ফাণ্ডামেণ্টেল অবজেক্ট, ইয়াত কি দিছে আমাৰ কুৱেশ্যনটো আমি অকণমান ডিছকাছ কৰোঁ। দ্য মিনিমাম এজ প্ৰেছক্ৰাইব এনি পাৰ্চন টু বি মেম্বাৰ অফ পঞ্চায়ত 25 বুলি দিছে। আমি অকণমান আগতে কি পালোঁ? 21 years বুলি পালোঁ। চ' অপশ্যন নম্বৰ 1 ইজ ৰং, হয়নে নহয়? 1টো ৰং হোৱাৰ লগে লগে বোধ হ'ব নোৱাৰে, আৰু নানটো আমি পিছতকৈ চাম। ছেকেণ্ড ষ্টেটমেণ্টটো চাই লওঁ আমি। এ পঞ্চায়ত কনষ্টিটিউট আফটাৰ প্ৰিমেচিয়ৰ ডিজলিউশ্যন কণ্টিনিউজ অনলি ফৰ দ্য ৰেণ্ডাৰিং পিৰিয়ড, হয়নে? চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। দেন কি দিছে? ফাণ্ডামেণ্টেল অবজেক্ট অফ পঞ্চায়তী ৰাজ ছিষ্টেম ইজ টু এনচিয়ৰ হুইচ এমং দ্য ফলোয়িং। কি কৈছে? পিপলছ পাৰ্টিচিপেশ্যন ইন ডেভেলপমেণ্ট, পলিটিকেল একাউণ্টেবিলিটি, ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন এণ্ড ফাইনেন্সিয়েল মবিলিটি। চ' ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে চাওক, অপশ্যন নম্বৰ চি, 1 and 3। চ' 1 and 3 কি দিছে? পিপলছ পাৰ্টিচিপেশ্যন ইন ডেভেলপমেণ্ট, ডেফিনেটলি হয়, সেইটোৱেতো কৈ আছে তেওঁলোকে ইমান দিনে। দেন ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন আমিতো ডিছকাছ কৰিলোৱে। ফাইনেন্সিয়েল মবিলিটি এণ্ড পলিটিকেল একাউণ্টেবিলিটিটো একজেক্টলি নহয়। মেইন অবজেক্টিভটো হ'ল যে পিপল পাৰ্টিচিপেশ্যন ইন ডেভেলপমেণ্ট আৰু ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন, দিছ ইজ দ্য মেইন কি অবজেক্টিভ অফ পঞ্চায়তী ৰাজ ছিষ্টেম। দেন গভৰ্ণমেণ্ট এনেক্টেড দ্য পঞ্চায়তী ৰাজ এক্সটেনশ্যন, পিছা এক্ট এখন আনিছিলে 1996-ত, হুইচ এমং দ্য ফলোয়িং ইজ নট আইডেণ্টিফাইড এজ ইটছ অবজেক্টিভ। গোটেই এক্সামত অহা কুৱেশ্যন হয়, 2013 এইটো কুৱেশ্যনটো সুধিছিলে। চ' কোনটো নহয় বুলি সুধিছে? নট। চ' নটটো আমি ধুনীয়াকৈ চাৰ্কেল কৰি ল'লোঁ। টু প্ৰভাইড চেল্ফ গভৰ্নেন্স, অ'কে, আমি পাইছোঁ এইটো চেল্ফ গভৰ্নেন্সৰ কথা। টু ৰেকগনাইজ ট্ৰেডিশ্যনেল ৰাইটছ, এইটো আমি ইমান বেছি পঢ়া নাই। টু ক্ৰিয়েট অট'নমাছ ৰিজনছ ইন ট্ৰাইবেল এৰিয়াজ, এইটো আমি পোৱা নাই। টু ফ্ৰী ট্ৰাইবেল পিপল ফ্ৰম এক্সপ্লইটেশ্যন, এইটো পাইছোঁ নেকি? আমি পোৱা নাই। চ' আমি ইজিলি ক'ব পাৰোঁ যে অপশ্যন নম্বৰ চি ইজ দ্য ৰং। ট্ৰাইবেল অট'নমাছ ট্ৰাইবেল কাৰণে 6 শিডিউল আছে নহয় আমাৰ। চ' ইয়াত পঞ্চায়তত অট'নমাছ ট্ৰাইবেল এৰিয়াৰ কথা কোৱা নাই, হয়নে? দেন কি দিছে? 2011 এইটো কুৱেশ্যনটো আহিছিলে। দ্য কনষ্টিটিউশ্যন 73rd Amendment 1992 which aimed at promoting the Panchayati Raj system in the country provides for which of the following? So এইটোত কি দিছে? 1, 2 and 3। Constitution of direct planning committees, State Election Commission to conduct all Panchayat elections, এইটো আমি পাইছোঁ। Establishment of State Finance Commission, এখন এষ্টাব্লিছ কৰা হ'ব ষ্টেট ফাইনেন্স কমিশ্যন, যেনেকৈ ফাইনেন্স কমিশ্যন ইণ্ডিয়াত থাকে আণ্ডাৰ আৰ্টিকেল নম্বৰ 280, হয়নে? ফাইনেন্স কমিশ্যনক দিয়া আছে। ৰিচেণ্টলি 16 ফাইনেন্স কমিশ্যন আমাৰ কি কৰা হৈছে? 16 ফাইনেন্স কমিশ্যন আমাৰ কাম আৰম্ভ হৈ গৈছে। আণ্ডাৰ হোম? সেইটো কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে, ভেৰি ইম্পৰ্টেণ্ট ফৰ আপকামিং এক্সাম। 16 ফাইনেন্স কমিশ্যন আণ্ডাৰত কোনজন ফাইনেন্স কমিশ্যন এপইণ্ট কৰা হৈছে? চ' এই বস্তুখিনি আমি 73rd Amendment 1992ত অনা হৈছিলে। চ' ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? অপশ্যন নম্বৰ চি, 2 and 3 অনলি। চ' ষ্টেট ইলেকশ্যন কমিশ্যন এখন থাকিব, আৰু লগতে কি থাকিব? এষ্টাব্লিছমেণ্ট অফ ষ্টেট ফাইনেন্স কমিশ্যন। চ' ফাইনেন্স কমিশ্যনৰ বেছিক কামটো কি আপোনালোকে জানে? ডিভলিউশ্যন অফ টেক্সেছ, টেক্সবোৰ আমি কেনেকৈ ভাগ বতৰা কৰি পেলাই আমি কেনেকৈ আমি ডিষ্ট্ৰিবিউট কৰিম। দিছ ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ ফাইনেন্স কমিশ্যন। চ' ষ্টেট ফাইনেন্স কমিশ্যনে কি কৰিব? পঞ্চায়তবোৰক কেনেকৈ পইচাবোৰ ভগাই সেইটো কথা ডিছকাছ কৰিব, হয়নে?
সো মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ যিহেতু এই টপিকটো আমি এইটো কাৰণে আনিছোঁ এডিটৰিয়েল এনালাইচিছটো এইটো বেছিকেলি প্ৰিলিমছতকৈ আমি মেইনছৰ কাৰণে আমি বেছি ফ'কাছ কৰিছোঁ গতিকে মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো আপোনালোকে পাৰিলে লিখিব কোকা মেইনছ COCA কোকা মিন্স কম্পিটিশ্যন কেয়াৰ কোকা মেইনছ @gmail.com এইটো ইমেইল আইডি পুৰণা ষ্টুডেণ্টছবোৰে আমাৰ জানে এই ইমেইল আইডিটোত আপোনালোকে kokamains@gmail.com ইয়াত আপোনালোকে আনচাৰ্ছ লিখি পেলাই ছাবমিট কৰিলে হ'ল আগতে বহুত ষ্টুডেণ্টছে আনচাৰ্ছ লিখিছে এইবোৰ ইভালুৱেশ্যন কৰি দিয়া হৈ গৈছে গতিকে আপোনালোকে এই আনচাৰটো লিখি পেলাই কমেণ্ট ছেকশ্যনত ইমেইল আইডিটোত আপোনালোকে চেণ্ড কৰিলে হ'ল হ'ব চ' আজিলৈ ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মেক্সিমাম মই বিচাৰোঁ যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত গতিকে তেওঁলোকৰ যদি ক'ৰবাত না ক'ৰবাত এই প্ৰিপেৰেশ্যনটোত হেল্প হয়নে মই বিচাৰিছোঁ যে যিসকলে নিজৰ ফালৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে চেল্ফ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক ক'ৰবাত না ক'ৰবাত কণ্টেণ্টৰ প্ৰয়োজন আছে আৰু এই কণ্টেণ্টখিনি ডেডিকেটেডলি ফৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা দিয়া হৈছে এটাও ইলৰেলিভেণ্ট ইনফৰ্মেশ্যন মই ইয়াত এড কৰা নাই যিখিনি ইনফৰ্মেশ্যন দিছোঁ সেইখিনি আটাইতকৈ ৰেলিভেণ্ট হয় আৰু যি দুই এটা বস্তু দিব লগা আছে মই কলমেৰে লিখি পেলাই দিছোঁ সেইটো আপোনালোকে এড কৰি ল'লে হ'ল হয়নে নহয় গতিকে এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি ভালকৈ চাই ল'ব PPTটো আপোনালোকে পাই যাব কোনো চিন্তা কৰিব নালাগে যেনেকৈ মই NMSৰ PPTটো চেণ্ড কৰি দিওঁ তেনেকুৱাকৈ আপোনালোকে পাই যাব PPTটো আমাৰ হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপত পাই যাব চ' আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়াহ'লে আপোনালোকে ভালকৈ পঢ়ি থাকক বহুত বহুত ধন্যবাদ